Hello students, welcome to the official YouTube channel of Moja Class. আজি মই তোমালোকৰ কাৰণে এটা নতুন সাবজেক্ট লৈ আহিছোঁ আৰু হেতু হৈছে ম্যাথছ ঠিক আছে তোমালোকে সবে কৈ আছিলে স্যাৰ বেলেগ সায়েন্স আৰু ম্যাথছ খিনিও লৈ আহিব লাগে তো দ্য ৱেট ইজ ওভাৰ নাও সো তোমালোকৰ কাৰণে ম্যাথমেটিক্স লৈ আহিছোঁ ঠিক আছে তো ম্যাথছটো তোমালোকে বহুতে ভাল পোৱা কৰি মানে বহুতৰ ভয় লাগে তো আজি তোমালোকৰ কাৰণে যাৰ যাৰ ভয় লাগে সেই ম্যাথছ বস্তুটো ভয়টো অতৰাবলৈ মই আহিছোঁ তোমালোকৰ ওচৰলৈ ঠিক আছে তো আমি ক্লাছ 10ৰ ম্যাথছৰ পৰা ষ্টাৰ্ট কৰিম আৰু আজি আমি পঢ়িম ৰিয়েল নাম্বাৰছ যেটো হৈছে তোমাৰ ক্লাছ 10ৰ ম্যাথছৰ ফাৰ্ষ্ট চেপ্টাৰ ঠিক আছে তো আমি ধুনীয়াকৈ আমি বেছিকৰ পৰা ষ্টাৰ্ট কৰিম একদম ডাইৰেক্ট আমি চেপ্টাৰটো নপঢ়োঁ তো অলপ আগৰ কথা কনচেপ্টছখিনি অলপ চাই ল'ম যাতে আমাৰ চেপ্টাৰটো পঢ়িবলৈ ইজি হৈ যায় ঠিক আছে তো সেইখিনি পঢ়ি পেলাই আমি থিয়ৰেমছখিনি অলপ আজি আমি চাম যিহেতু এইটো ইন্ট্ৰডাক্টৰী ক্লাছ হয় আজি তাৰপিছত নেক্সট আমি প্ৰেক্টিছ কৰিম এক্সাৰচাইজ হওক এক্সাম্পলছ হওক সব আমি ধুনীয়াকৈ কৰিম ঠিক আছে তো তোমালোকৰ যিটো HSLC এক্সামিনেশ্যন আছে হয়নে তো সেইটোৰ ফ'কাছ কৰি আমি পঢ়িম আৰু লগতে বস্তুখিনি ভালকৈ চাই যাবা আৰু এটা কথা ষ্টাৰ্টিঙতে কওঁ যে ম্যাথছটো তোমালোকে প্ৰেক্টিছ কৰিব লাগিব বিকজ প্ৰেক্টিছ ইজ দ্য অনলি ৱে ডেট উইল মেক ইউ পাৰফেক্ট ঠিক আছে বাকীটো মই তোমালোকৰ লগত আছোঁৱেই হেল্প কৰিবলৈ ঠিক আছে চ' তোমালোকে যদি মোৰ লেকচাৰ চিৰিজখিনি চাই ভাল পাইছা দেন প্লিজ ডোণ্ট ফৰগেট টু শ্বেয়াৰ দিছ ভিডিঅ' উইথ ইয়ৰ ফ্ৰেণ্ডছ এণ্ড ইয়ৰ লাভড ওৱানছ এণ্ড অলছ' ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব দ্য চেনেল অ'কে চ' লেটছ ষ্টাৰ্ট আৱাৰ লেকচাৰ 1 অন ৰিয়েল নাম্বাৰছ তো ৰিয়েল নাম্বাৰছ পঢ়াৰ আগতে আমি অলপ চাওঁ অলপ ৰিভিজন কৰোঁ ঠিক আছে তো আমি নেচাৰেল নাম্বাৰছ বুলি যেতিয়া কওঁ নেচাৰেল নাম্বাৰছ যিটো ডিনোট কৰে এন ডি কি বুজি পাওঁ হোৱাট ইজ নেচাৰেল নাম্বাৰছ তো নেচাৰেল নাম্বাৰছ হৈছে কাউণ্টিং নাম্বাৰছ তো যিবোৰ নাম্বাৰ আমাৰ কাউণ্ট কৰোঁ আমি যেনেকৈ 1 2 3 তো হাউ মেনি এপলছ 2 এপলছ বোলে ঠিক আছে হাউ মেনি পেনছ 3 পেনছ তো ডেট উই কেন কাউণ্ট যিবোৰ আমি কাউণ্ট কৰোঁ সেইবোৰক আমি কওঁ নেচাৰেল নাম্বাৰছ তো এইবোৰ হৈছে নেচাৰেল নাম্বাৰছ ইজি হয় 1 2 3 4 5 আপ টু ইনফিনিটি ঠিক আছে নেক্সট আমি যেটো জানিব লাগে দ্যাট ইজ ইয়ৰ হোল নাম্বাৰছ তো নেচাৰেল নাম্বাৰছ আমি ডিনোট কি কৰোঁ এন এদি ডিনোট কৰোঁ এন নেচাৰেল নাম্বাৰছ তেনেকৈ আমাৰ হৈ গ'ল এতিয়া হোল নাম্বাৰছ তো হোল নাম্বাৰছ কাক কয় হোল নাম্বাৰছ সেইবোৰ নেচাৰেল নাম্বাৰছ কিন্তু থাকিবই লগতে আমাৰ জিৰ'টো থাকিব জিৰ' ইনক্লুডিং দ্য নেচাৰেল নাম্বাৰছ তো নেচাৰেল নাম্বাৰছটো আমাৰ 1 2 3 4 5 আছিলে টিল ইনফিনিটি লগতে আমাৰ কি আহি গ'ল জিৰ'টো আহি গ'ল বুজি পালানে তো হোল নাম্বাৰছটো কিহে ডিনোট কৰে ডাব্লিউ ডি ডিনোট কৰে ডাব্লিউ গ'জ ফ্ৰম হোল নাম্বাৰ বুজি পালা জাষ্ট এইবোৰ বেছিকৰ ৰিভিজন কৰিছোঁ বিকজ এই বস্তুবোৰ জানিব লাগে ঠিক আছে নেক্সট আহি গ'ল ইম্পৰ্টেণ্ট সেইটো হৈছে ইণ্টিজাৰ্ছ ঠিক আছে তো ইণ্টিজাৰ্ছটো ইম্পৰ্টেণ্ট বিকজ ইণ্টিজাৰ কাক কয় তো ইণ্টিজাৰ্ছবোৰ হোল নাম্বাৰছে হয় ডেট কেন বি পজিটিভ ঠিক আছে ডেট কেন বি নিগেটিভ অৰ জিৰ' ঠিক আছে তো পজিটিভ হ'ব পাৰে নিগেটিভ হ'ব পাৰে আৰু জিৰ' হ'ব পাৰে তো আমি যদি এটা নাম্বাৰ লাইন চাওঁ নাম্বাৰ লাইনটো চবেই জানা হয়নে তো নাম্বাৰ লাইন জানো তো আমি 0 1 2 3 4 এফালে ইনফিনিটিলৈকে আছে এইফালে কেতিয়ালৈকে আছে ইনফিনিটিলৈকে আছে আৰু এইফালে -1 -2 -3 একদম মাইনাছ ইনফিনিটিলৈকে আছে হয়নে তো যেতিয়া আমি 1 2 3 4 কওঁ নাম্বাৰ লাইনত তেতিয়া এইবোৰ কি হৈ যায় এইবোৰ হৈছে নেচাৰেল নাম্বাৰছ যেতিয়া আমি জিৰ'টো ইনক্লুড কৰি দিম সেইটো কি হ'ব সেইবোৰ হ'ব হোল নাম্বাৰছ আৰু যেতিয়া আমি এই নিগেটিভখিনি যিখিনি আমাৰ নিগেটিভ এইফালে আছে নাম্বাৰ লাইনত নিগেটিভখিনি -1 -2 -3 টিল নিগেটিভ ইনফিনিটি আৰু লগতে জিৰ' এণ্ড লগতে 1 2 3 4 চব তো এই গোটেইখিনিক আমি কি বুলি কওঁ সেই গোটেইখিনিক আমি কওঁ ইণ্টিজাৰ্ছ বুলি কওঁ ঠিক আছে এইখিনি কি কওঁ আমি ইণ্টিজাৰ্ছ ঠিক আছে বুজি পালোঁ তো ইট কেন বি পজিটিভ ইট কেন বি নিগেটিভ অৰ জিৰ' ঠিক আছে তো সব হ'ব পাৰে ইয়াত নেক্সট আহি গ'ল আমাৰ কি ইম্পৰ্টেণ্ট হৈছে ৰিয়েল নাম্বাৰ যিটো আমাৰ এই চেপ্টাৰটোৰ নাম সেইটো কি ৰিয়েল নাম্বাৰছ হয় ৰিয়েল নাম্বাৰছ কি হয় তো ৰিয়েল এইটো এটা কথা ইণ্টিজাৰ ডিনোট কৰোঁ আমি জেড ডি ঠিক আছে জেড ডি ডিনোট কৰোঁ মনত ৰাখিবা যে কিহে আমি ডিনোট কৰোঁ মই যদি কাইলৈ পৰহিলৈ যদি জেড ইকুৱেলছ টু মই -3 লিখিছোঁ তাৰমানে বুজি পাবা যে মই কি কৈছোঁ জেডটো ইট ইজ এন ইণ্টিজাৰ ঠিক আছে নেক্সট আহি গ'ল ৰিয়েল নাম্বাৰছ যিটো আমি ডিনোট কৰোঁ কেপিটেল আৰ হয়নে তো ৰিয়েল নাম্বাৰছ কি হয় ৰিয়েল নাম্বাৰছবোৰক আমি ৰেচনেল এণ্ড ইৰেচনেল নাম্বাৰছৰ দুটাকে আমি ৰিয়েল নাম্বাৰছ বুলি কওঁ ছাৰ বুজি পোৱা নাই ঠিক আছে তো ফাৰ্ষ্ট আমি কি জানিব লাগিব যে আমি জানিব লাগিব যে ৰেচনেল নাম্বাৰ কি হয় আৰু আমাৰ ইৰেচনেল নাম্বাৰ কি হয় এই দুটা বস্তু আমি জানিব লাগিব তেতিয়াহে আমি গম পাম তো ৰেচনেল আৰু ইৰেচনেল দুটা আমাৰ মিলাই পেলাই কি হয় ৰিয়েল নাম্বাৰছ হয় তো লেটছ চি আমি ৰেচনেল নাম্বাৰছ কি হয় চাই লওঁ তো ৰেচনেল নাম্বাৰছ ডিনোট কৰে আমাৰ কেপিটেল কিউ ডি ঠিক আছে তো ৰেচনেল নাম্বাৰছ are কি দে আৰ ৰিয়েল নাম্বাৰছ তো ৰিয়েল নাম্বাৰছ অফ দ্য ফৰ্ম পি বাই কিউ মনত ৰাখিবা যিটো আমি পি বাই কিউ য'ত পি কি হয় নিউমেৰেটৰ আৰু কিউ কি হয় ডিনমিনেটৰ তো যিবোৰ পি বাই কিউ ফৰ্মত আমি লিখিব পাৰোঁ আৰু এটা মনত ৰাখিব লাগিব হুৱেৰ কিউ ডাজেণ্ট ইকুৱেলছ টু 0
কিউটো কিন্তু কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে ঠিক আছে তো আমি যেনেকৈ 2/0 এইটো হ'ব নোৱাৰে মানে ডিন'মিনেটৰটো ইট কেন নেভাৰ বি 0 ঠিক আছে তো বাকী এনি নাম্বাৰ অফ দ্য ফৰ্ম p/q ঠিক আছে তো যেনেকৈ আমি 1/2 হৈ গ'ল 2/4 হ'ব পাৰে উই কেন কেনচেল দিছ আউট যেনেকৈ 1 2 মানে 1/2 হ'ব পাৰে নিগেটিভো হ'ব পাৰে নিগেটিভ -1/2 বুজি পাইছেনে ঠিক আছে তো এতিয়া চোৱাচোন ইয়াত কি কৈছে যে অল ইণ্টেজাৰ্ছ কেন বি এক্সপ্ৰেছড এজ ৰেচনেল নাম্বাৰ সব ইণ্টেজাৰ্ছ কি আছিলে জেড হয়নে যেনেকৈ তাৰ ইণ্টেজাৰ্ছত কি আছিলে হোল নাম্বাৰ্ছ আছিলে 0 হয়নে 0 আমি 0/1 এইটো হ'ব ঠিক আছে তো ইণ্টেজাৰ্ছ আমাৰ 0 আছিলে হোল নাম্বাৰ্ছ বা যিবোৰ পজিটিভ নাম্বাৰ আছিলে 1 2 3 4 বা নিগেটিভখিনি -1 -2 -3 সব ইণ্টেজাৰ্ছ আমি ৰেচনেল নাম্বাৰ্ছত আমি এক্সপ্ৰেছ কৰিব পাৰোঁ ঠিক আছে যেনেকৈ 1/2 এতিয়া চোৱা তোমাক মই যদি কওঁ যে ছাৰ 0.5টো ৰেচনেল নাম্বাৰ হয়নে এইটোতো p/q ফৰ্মত নহয় হয় কিয় বিকজ 0.5টো আমি কেনেকৈ পাম 0.5টো আমি পাম হাফ মানে কিমান হাফ মানে হৈছে 0.5 দুটা জানো একেই নহ'ল both are same হয় তো দুটা যদি একে হয় তো 0.5টো এটা ৰেচনেল নাম্বাৰ হয় ঠিক আছে বিকজ উই কেন ৰাইট 0.5 এজ হাফ বুজি পাইছানে তো সেইকাৰণে আমি হাফটো 0.5টো এটা হ'ব পাৰে -5/4 12/6 1/3 মানে আমি চাবা দেই 1/3 যদি আমি চাওঁ 1/3টো আমি যদি ডিভাইড কৰোঁ কি হ'ব পইণ্ট এটা দিলোঁ 1 0 3 3 = 9 হয়নে আকৌ এটা আহি গ'ল 0 তো 3 3 = 9 তো এনেকৈ কণ্টিনিউ হৈ থাকিব 0.3333 পালোঁ হয়নে তো এইবোৰ কি হৈছে ছেইম বস্তুটো ৰিঅকাৰ হৈ আছে দে আৰ ৰিঅকাৰিং হয়নে তো 0.3333 এনেকৈ গৈ আছে বাট আমি যদি তোমাক সোধোঁ যে 0.333টো এটা ৰেচনেল নাম্বাৰ হয়নে হয় বিকজ 0.3 মানে কি 1/3 এইটো p/q ফৰ্মত আছে চ' ইট ইজ আ ৰেচনেল নাম্বাৰ বুজি পালানে ৰেচনেল নাম্বাৰ কি হয় ক্লিয়াৰ হ'ল আই থিংক মই লাহে লাহে বুজাইছোঁ তোমালোকক ঠিক আছে নেক্সট আহি গ'ল আমাৰ ইৰেচনেল নাম্বাৰ সেইটো এটা ইম্পৰ্টেণ্ট হয় ডিনোট কৰে Q-D তো কি কৈছে চোৱাচোন ৰিয়েল নাম্বাৰ্ছ তো এইটো ৰিয়েল নাম্বাৰ্ছ হয় যেনেকৈ ৰেচনেল নাম্বাৰ্ছ আছিলে তো ইৰেচনেল নাম্বাৰ্ছ উইল অলছ' বি ৰিয়েল নাম্বাৰ্ছ হয় নাই বিকজ ইউনিয়ন অফ ৰেচনেল এণ্ড ইৰেচনেল নাম্বাৰ্ছক আমি কি কওঁ ৰিয়েল নাম্বাৰ্ছ কওঁ ৰাইট তো ৰিয়েল নাম্বাৰ্ছ কি হয় ৰিয়েল নাম্বাৰ্ছ হুইচ কেনট বি এক্সপ্ৰেছ ইন দ্য ফৰ্ম p/q তাৰমানে ৰেচনেলৰ জাষ্ট উল্টাটো হৈ গ'ল ৰেচনেলখিনি আমি p/q ফৰ্মত লিখিব পাৰোঁ আৰু ইৰেচনেলখিনি আমি p/q ফৰ্মত লিখিব নোৱাৰোঁ ডেট কেনট বি এক্সপ্ৰেছ এণ্ড হুজ decimal expansions are non-terminating and non-recurring sir non-terminating non-recurring এইকেইটা কি বস্তু হয় এইকেইটা কি হয় যেনেকৈ এতিয়া আমি পঢ়িম এইখিনি যেনেকৈ আজি কি হৈ গ'ল আজি মই এটা তোমাক নাম্বাৰ কৈছোঁ হা যে 2.010010001 এনেকৈ গৈ আছে তো তুমি কিবা পইণ্টৰ পাছত কিবা পেটাৰ্ণ দেখিছানে কিবা ৰিঅকাৰ হৈছেনে যেনেকৈ মই যদি কওঁ 0.313131 এইটো এটা পেটাৰ্ণ দেখিছোঁ ন যে এইটো ৰিঅকাৰ হৈছে এইটো বস্তু ইট ইজ ৰিঅকাৰিং বাট দিছ ইজ নট ৰিঅকাৰিং ঠিক আছে এনেকুৱা নাম্বাৰবোৰ ৰিঅকাৰ হোৱা নাই আমি কোনো পেটাৰ্ণে ধৰিব পৰা নাই বা যদি কওঁ 0.3333 এইটো কি হয় এইটো কি হৈছে এইটো ৰিঅকাৰ হৈছে নাম্বাৰটো ইট ইজ ৰিঅকাৰিং হয়নে তো সেইকাৰণে এইটো কি হ'ল এইটো ৰেচনেল নাম্বাৰ হ'ল কিন্তু যদি মই 0.3323 এনেকুৱা যদি নাম্বাৰ কওঁ এইটোতো ৰিঅকাৰ হোৱা নাই ইয়াৰ কোনো পেটাৰ্ণ নাই হয়নে তো সেইকাৰণে সেইটো কি হ'ব সেইটো ৰেচনেল নহয় তেতিয়া আমি ইৰেচনেল বুলি ক'ম চ' এনেকুৱা নাম্বাৰবোৰ বা তোমাৰ পাই যিটো আমাৰ নাম্বাৰ আছে পাই ভেলু 3.141592 এনেকৈ গৈ থাকিব কোনো ৰিঅকাৰ হোৱা নাই আৰু নন টাৰ্মিনেটিং ক'তো শেষো হোৱা নাই মানে এনেকৈ শেষ হৈ যোৱা নাই যেনেকৈ যদি কওঁ যে আজি 5/4 তো আমি যদি 5ক 4 ডিভাইড কৰোঁ 4 1 = 4 1.0 4 2 = 8 2 পালোঁ কিমান হ'ব 4 5 = 1.25 তো টাৰ্মিনেট হৈ গ'ল নে এইটো টাৰ্মিনেট হৈ গ'ল তো 5/4টো সেইকাৰণে ৰেচনেল হৈ গ'ল টাৰ্মিনেটিং কিন্তু এইবোৰ টাৰ্মিনেটিং হোৱা নাই গৈয়ে আছে বুজি পালানে এইবোৰ টাৰ্মিনেট তো এইবোৰক আমি কি বুলি ক'ম বা তোমাৰ √2 কি হয় √2 √3 √5 এইবোৰ সব ইৰেচনেল নাম্বাৰ্ছ বিকজ উই কেনট এক্সপ্ৰেছ দেম ইন দ্য ফৰ্ম p/q আৰু দুটা বস্তু তাহাঁতি নন টাৰ্মিনেটিং হয় তাহাঁতি টাৰ্মিনেট নহয় কেতিয়াও আৰু লগতে তাহাঁতি ৰিঅকাৰো নকৰে
তো ক্লিয়াৰ হ'ল বুজি পালা বস্তুটো কি হয় ইৰেশ্যনেল নাম্বাৰছ অ'কে লেটছ মুভ টু দ্য নেক্সট এতিয়া চোৱা আমি গোটেই বস্তুটো এটা চাৰ্টত এটা ধুনীয়াকৈ পাই ডায়েগ্ৰামত দেখুৱাই দিছোঁ যে গোটেইটো যদি দেখিছা তোমালোকে এইটো হয়নে যে গোটেইটো কি হয় ৰিয়েল নাম্বাৰ তাৰমানে ৰিয়েল নাম্বাৰটো কি হয় বছ হি ইজ দ্য বছ ৰিয়েল নাম্বাৰত কি আছে ৰেচনেল নাম্বাৰ আছে আৰু ইৰেশ্যনেল নাম্বাৰ আছে হয়নে ৰিয়েল নাম্বাৰছ আমি ভিতৰত আমি কি হ'ল ৰেচনেল নাম্বাৰছ আৰু ইৰেশ্যনেল নাম্বাৰছখিনি মিলিয়েতো ৰিয়েল নাম্বাৰছ হয় ন তো ৰিয়েল নাম্বাৰছৰ ভিতৰত আছে ৰেচনেল এণ্ড ইৰেশ্যনেল কিন্তু গম পালা এইখিনি √2 পাই √3 এইবোৰ চব যিবোৰ নন টাৰ্মিনেটিং আৰু নন ৰিঅকাৰিং সেইখিনিতো গম পালাই ৰেচনেল নাম্বাৰছখিনি কি আছিলে দ'জ অফ দ্য ফৰ্ম p/q বা 3/4 বিকজ 3.4 ডেট ইজ 3.4টো কি আমি p/q ফৰ্মত লিখিব পাৰোঁ হয় নাই এইটো তো এইবোৰ ঠিক আছে যিবোৰ দেখিছে এইবোৰ 4 5 এইবোৰ ৰিপিট হৈছে তো এটা পেটাৰ্ণ আছে ৰিঅকাৰিং কিন্তু ইৰেশ্যনেলটো ৰিঅকাৰ নহয় বা ঠিক আছে তো সেইটো আমি গম পালোঁ বা আমাৰ নেচাৰেল নাম্বাৰছখিনি হোল নাম্বাৰছখিনি বা ইণ্টেজাৰ্ছখিনি তো এই গোটেইখিনি সেইকাৰণে বক্স কেনেকৈ দেখাইছে দিছে একদম তলত আছে কোন নেচাৰেল নাম্বাৰছ 1 2 3 4 তাৰ ওপৰত কি আছে জিৰ'টো আমি ইনক্লুড কৰি দিলোঁ হোল নাম্বাৰ হৈ গ'ল তাৰপিছত আমি নিগেটিভখিনি ইনক্লুড কৰিলোঁ ইণ্টেজাৰ্ছ হৈ গ'ল তাৰপৰত আমি p/q ফৰ্মত ল'লোঁ ৰেচনেল হৈ গ'ল ঠিক আছে এইখিনি আমাৰ হৈ গ'ল ৰেচনেল নাম্বাৰছ ইৰেশ্যনেলখিনিতো এক্সট্ৰাকৈ ৰাখিলোঁ আৰু গোটেইখিনি মিলাই কি হৈ গ'ল আমাৰ ৰিয়েল নাম্বাৰছ তো ৰিয়েল নাম্বাৰছ হৈ গ'ল কোন হি ইজ দ্য বছ তাৰ ভিতৰতে চব সোমাই আছে বুজি পালানে কি হয় ৰিয়েল নাম্বাৰছখিনি এতিয়া গম পালা হোৱাট ইজ এ ৰিয়েল নাম্বাৰ বুজি পালা অ'কে তো এতিয়া আমি আৰু এটা বস্তু জানো ঠিক আছে তোমালোকে জানিব পৰা বস্তুটো অভিয়াছলি জানিবা কি হয় বাট মই কিছুমানে হয়তো আমাৰ ফ্ৰেণ্ডছ কিছুমান আছে অলপ নাজানিবও পাৰে মই চবৰ কাৰণে যিহেতু পঢ়াইছোঁ তো আমি প্ৰাইম নাম্বাৰছ কি হয় এইটো আমি জানিম তো প্ৰাইম নাম্বাৰছ কি হয় চোৱাচোন দ্য নেচাৰেল নাম্বাৰছ গ্ৰেটাৰ দেন 1 which are divisible by 1 and the number itself are called prime numbers বুজি পালানে তাৰ মানে কি হ'ল যেনেকৈ আজি নাম্বাৰ এটা ক'লোঁ 2 এতিয়া 2টোক তোমাৰ কিহে ডিভাইড কৰিব পাৰোঁ আমি 1ৰে ডিভাইড কৰিব পাৰোঁ 1এ ডিভাইড কৰিব পাৰোঁ হয়নে তো 1 2s are 2 1এ ডিভাইড কৰিব পাৰিলোঁ নহ'লে আৰু এটা নাম্বাৰ ডিভাইড কৰিব পাৰি 2ক 2ৰেও ডিভাইড কৰিব পাৰি যে 2 1s are 2 বুজি পালানে তো সেইবোৰ নেচাৰেল নাম্বাৰছ যিবোৰ নাম্বাৰছক আমি 1ৰে ডিভাইড কৰিব পাৰোঁ আৰু সেই নাম্বাৰটো যিটো নাম্বাৰ আমি লৈছোঁ ছাপ'জ 3 এতিয়া 3টোক কোনে ডিভাইড কৰিব পাৰোঁ 1এ ডিভাইড কৰিব পাৰোঁ আৰু 3ক 3ৰে ডিভাইড কৰিব পাৰোঁ কিন্তু আমি 4ক আকৌ কিহে ডিভাইড কৰিব পাৰোঁ 4ক 1এও ডিভাইড কৰিব পাৰোঁ 4ক 2ৰেও ডিভাইড কৰিব পাৰোঁ 4ক 4ৰেও ডিভাইড কৰিব পাৰোঁ তো বহুত হৈ গ'ল বহুত হ'লে নহ'ব অকল দুটা বস্তু 1ৰে ডিভাইড কৰিব পাৰিব লাগিব আৰু দ্য নাম্বাৰ ইটছেল্ফ যেনেকৈ 7ক আমি 1ৰে ডিভাইড কৰিব পাৰোঁ আৰু 7এ ডিভাইড কৰিব পাৰোঁ আৰু বেলেগ কি একোৱে ডিভাইড কৰিব নোৱাৰোঁ তো সেইবোৰ কি হয় সেইবোৰ আমাৰ হৈছে প্ৰাইম নাম্বাৰছ তো প্ৰাইম নাম্বাৰছৰ কি হৈছে প্ৰাইম নাম্বাৰছ হেভ 2 ফেক্টৰ্ছ তাৰমানে 1 আছে আৰু নাম্বাৰ ইটছেল্ফ ঠিক আছে ফেক্টৰ্ছখিনি আচ্ছা আমি যেনেকৈ আমি LCM উলিয়াওঁ যে ফেক্টৰ্ছ উলিয়াবলৈ তো 2 1s are 1 1 1s are 1 তো 2ৰ ফেক্টৰ কি হৈ গ'ল 2 আৰু 1 বুজি পালানে 3ৰ ফেক্টৰ কি হৈ গ'ল 3 and 1 বুজি পালানে তো সেই বস্তুটো তো তেনেকৈ 5ৰ ফেক্টৰ কি 1 আৰু 5 তো এইখিনি হৈছে তোমাৰ প্ৰাইম নাম্বাৰছ বুজি পালা প্ৰাইম নাম্বাৰছ কি হয় চিম্পল নেক্সট আহি গ'ল আমাৰ প্ৰাইম নাম্বাৰছ আৰু এটা মই বস্তু তোমালোকক বুজাই দিছোঁ প্ৰাইমটো প্ৰাইমৰ লগতে প্ৰাইম এতিয়া প্ৰাইম মানে কি হয় চোৱা প্ৰাইম নাম্বাৰছবোৰক আমি কি বুলি কওঁ দে আৰ প্ৰাইম নাম্বাৰছ অনলি any two natural numbers that have no common factor other than 1 যেনেকৈ আজি যদি কওঁ 2 আৰু 3 2 এটা প্ৰাইম নাম্বাৰ 3 এটা প্ৰাইম নাম্বাৰ তো আমি দুটাকে কি বুলি ক'ব পাৰোঁ প্ৰাইমছ ঠিক আছে আৰু এটা এক্সাম্পল কোৱা স্যাৰ যে 5 আৰু 7 5 is also a prime number 7 is also a prime number হয়নে but 2,7 2 is also a prime number 7 is also a prime number 7 and 11 7 is also prime 11 is also prime তো এইবোৰক আমি প্ৰাইম ঠিক আছে তো 1তকৈ বেলেগ আৰু ফেক্টৰ তাহাঁতৰ নাই ঠিক আছে চ' 2 নেচাৰেল নাম্বাৰছ ডেট হেভ ন' কমন ফেক্টৰ আদাৰ দেন 1 তো 2 আৰু 3ক অকল 1এৰে ডিভাইড কৰিব পাৰি 5 আৰু 7ক অকল 1এৰে ডিভাইড কৰিব পাৰি 2 আৰু 7ক অকল 1এৰে ডিভাইড কৰিব পাৰি বেলেগ একো নাম্বাৰ নাই যিয়ে নেচাৰেল নাম্বাৰ নাই যিয়ে ডিভাইড কৰিব পাৰি বা 7 আৰু 11ক অকল আমি 1এৰে ডিভাইড কৰিব পাৰোঁ সেইবোৰক আমি কওঁ প্ৰাইম নাম্বাৰছ তো প্ৰাইমছ আমাৰ পাছতকৈ লাগিব সেইকাৰণে মই তোমালোকক দেখুৱাই দিছোঁ ঠিক আছে অ'কে নেক্সট আহি গ'ল আমাৰ লাষ্ট বস্তুটো হৈছে কম্প'জিট নাম্বাৰ তো যিবোৰ প্ৰাইম নহয় সেইবোৰ কম্প'জিট নাম্বাৰ চিম্পল দ্য নেচাৰেল নাম্বাৰছ হুইচ আৰ ডিভিজিবল বাই 1ৰে ডিভাইড হ'ব ইটছেল্ফ নিজে ডিভাইড হ'ব এণ্ড এনি নাম্বাৰ অৰ নাম্বাৰছ যেনেকৈ মই যদি কওঁ আজি 20 কিহে ডিভাইড কৰিব পাৰি 1ৰে ডিভাইড কৰিব পাৰি 2ৰে ডিভাইড কৰিব পাৰি 4ৰে ডিভাইড কৰিব পাৰি 5এ ডিভাইড কৰিব পাৰি
10 ডিভাইড কৰিব পাৰিনে আৰু 20ৰেও ডিভাইড কৰিব পাৰি তো ইমানকেইটা নাম্বাৰ ডিভাইড কৰিব পাৰি ঠিক আছে চ' 1ৰে ডিভাইড কৰিব পাৰিলা 20য়ে ডিভাইড কৰিব পাৰিলে 20 to 20ক নিজে ডিভাইড কৰিব পাৰিলে 1ৰেও ডিভাইড কৰিব পাৰিলে আৰু বহুত নাম্বাৰছেও ডিভাইড কৰিব পাৰোঁ সেইবোৰক আমি কওঁ কম্প'জিট নাম্বাৰছ ছাৰ ইয়াত এটা কথা নক'লে আপুনি 1টো কি হ'ল 1টো প্ৰাইম হয়নে ছাৰ কম্প'জিট হয় 1টো প্ৰাইমো নহয় কম্প'জিটো নহয় 1টো প্ৰাইমো নহয় কম্প'জিটো নহয় ঠিক আছে তো আমি 1টো চোৱা 1ক প্ৰাইম হ'বলৈ কি হ'ব লাগিব 1এ ডিভাইড কৰিব পাৰিব লাগিব আৰু দ্য নাম্বাৰ ইট চেল্ফ তো আমাৰ ইয়াত বস্তুটো বিকজ 1 ইজ অনলি 1 আৰু তাততো বেলেগ একো নাথাকিলে নহয় সেইকাৰণে আমি 1 ইজ নাইডাৰ প্ৰাইম নৰ কম্প'জিটো মনত ৰাখিবা ঠিক আছে তো এতিয়া আমাৰ এইখিনি বস্তু খতমা হৈছে ঠিক আছে তো এতিয়া আমি চেপ্টাৰটোলৈ এতিয়া জাষ্ট সোমাওঁ দিয়া তো ফাৰ্ষ্ট থিয়ৰমটো তোমালোক কোৱা হৈছে যে ফাণ্ডামেণ্টেল থিয়ৰেম অফ এৰিথমেটিক সেইটো হৈছে থিয়ৰেম নাম্বাৰ 1.1 তো 1.1 আমাক কি দিছে ফাণ্ডামেণ্টেল থিয়ৰম অফ এৰিথমেটিক ইয়াত কি কৈছে চোন এভৰি কম্প'জিট নাম্বাৰ দেখিছেনে ৱৰ্ডটো আহিলে এভৰি কম্প'জিট নাম্বাৰ প্ৰাইম নাম্বাৰ নহয় কম্প'জিট প্ৰাইমৰ বাদ দি যিবোৰ নাম্বাৰ আছে সেইবোৰ চব কম্প'জিট এভৰি কম্প'জিট নাম্বাৰছ কেন বি এক্সপ্ৰেছ বা ফেক্টৰাইজড এজ এ প্ৰডাক্ট অফ প্ৰাইমছ এণ্ড দিছ ফেক্টৰাইজেশ্যন ইজ ইউনিক এপাৰ্ট ফ্ৰম দ্য অৰ্ডাৰ ইন হুইচ দ্য প্ৰাইম ফেক্টৰ্ছ অকাৰ বুজি পালা নাই ছাৰ বুজি পোৱা নাই কি কৈছে এইবোৰ চোৱা সেইটো কাৰণে আমি এক্সাম্পল ল'ব লাগিব দুটা মই এক্সাম্পল লওঁ ঠিক আছে এটা মই লৈছোঁ 66 এটা মই লৈছোঁ তোমাৰ 420 কি লৈছোঁ 66 আৰু মই লৈছোঁ 420 ফাইন বুজি পাইছোঁ তো আমি 66ত আমি কি কৰোঁ আমি ফেক্টৰাইজ কৰোঁ ফেক্টৰাইজ কৰিবলৈ চবেই জানা তো 66ক আমি ফাৰ্ষ্ট প্ৰাইম নাম্বাৰছে কৰিম 2 কৰিলোঁ 233 311 ঠিক আছে আৰু 11 1 তাৰমানে মই 66ক কি বুলি কেনেকৈ লিখিব পাৰিম 2 into 3 into 11 হ'লে মই চব প্ৰাইম নাম্বাৰছে লিখি দিলোঁ ঠিক আছে নেক্সট আহি গ'ল মোৰ 420 মই ফেক্টৰাইজ কৰিম 2 সৰুৰ পৰা ষ্টাৰ্ট কৰিম 210 2 1 2 0 5 ঠিক আছে 2ৰে নাযায় 3 যাবনি যাব ছাৰ 3 3 9 3 5 15 3 যাবনি 3 নাযায় 5 যাব 5 7 35 7 1 7 তো 420ক পাবলৈ আমি কি এনেকৈ পালোঁ 2 into 2 into 3 into 5 into 7 হয়নে তো এতিয়া মোক চোৱাচোন কথা এটা মই কি কৈছোঁ এভৰি কম্প'জিট নাম্বাৰ 66 এটা কম্প'জিট হয় 420 এটা কম্প'জিট নাম্বাৰ হয় তো কম্প'জিট নাম্বাৰ আমি এক্সপ্ৰেছ বা ফেক্টৰাইজ কৰিব পাৰোঁ এজ এ প্ৰডাক্ট অফ প্ৰাইমছ তাৰমানে প্ৰডাক্ট মানে কি মাল্টিপ্লিকেশ্যন অফ দ্য প্ৰাইম নাম্বাৰছ ইয়াত 2 ইজ অলছ' প্ৰাইম 3 ইজ অলছ' প্ৰাইম 11 ইজ অলছ' প্ৰাইম হয়নে কাৰণ কেলৈ প্ৰাইম বিকজ তাহাঁতক আমি অকল 1ৰে ডিভাইড কৰিব পাৰোঁ 2 হওক বা 3 হওক বা 11 আৰু দ্য নাম্বাৰ ইট চেল্ফ মানে 2ক 2য়ে ডিভাইড কৰিবা 3ক 3য়ে ডিভাইড কৰিবা 11ক 11 মানে দিজ আৰ প্ৰাইম নাম্বাৰ্ছ তো 66টোক আমি এক্সপ্ৰেছ কৰিছোঁ এজ এ প্ৰডাক্ট অফ প্ৰাইম 420টোকো আমি এক্সপ্ৰেছ কৰিছোঁ এজ এ প্ৰডাক্ট অফ প্ৰাইম ইয়াত কোনো কম্প'জিট নাম্বাৰ নাই দেখিছেনে চব প্ৰাইম নাম্বাৰ তো বুজি পালানে এভৰি কম্প'জিট নাম্বাৰ চব কম্প'জিট নাম্বাৰ্ছ কেন বি এক্সপ্ৰেছ বা ফেক্টৰাইজ এজ এ প্ৰডাক্ট অফ প্ৰাইম আৰু এই ফেক্টৰাইজেশ্যনটো ইউনিক হয় এনেকুৱা আৰু আমি নাপাওঁ এইটোৱে হয় মানে 66টোক তুমি আৰু বেলেগকৈ তুমি মাল্টিপ্লাই কৰি দেখুৱাব নোৱাৰা মানে পাৰিম বোলে ছাৰ 33 into 2 কৰিলেও পাম কিন্তু 33টো কি হয় এইটো এটা কম্প'জিট নাম্বাৰ মই কৈছোঁ প্ৰাইম নাম্বাৰ অকল প্ৰাইম নাম্বাৰ যি আছে ন তো প্ৰাইম নাম্বাৰ এই 66ক পাবলৈ তুমি 2 3 আৰু 11 এইকেইটা মাল্টিপ্লাই কৰিহে 66 পাবা সেইটো ইউনিক হয় গম পালা নাই বা 420 যে আছে 420ক তুমি 2 2 3 5 আৰু 7 এইকেইটা তুমি মাল্টিপ্লাই কৰিহে 420 পাবা মানে বেলেগেও পাবা বাট কম্প'জিট হৈ যাব ন সেইখিনি তো আমাক কি লাগে অনলি প্ৰাইমছ তো প্ৰাইম নাম্বাৰ যিখিনি আছে তো প্ৰাইম নাম্বাৰটি অকল এইটো ইউনিক হয় দিছ ইজ ইউনিক কিন্তু ইয়াত এটা কথা কৈছে যে ছাৰ কি কৈছে যে এপাৰ্ট ফ্ৰম দ্য অৰ্ডাৰ মানে চোৱা আজি 2 into 3 into 11 আছে তো আমি এইটো 3 into 2 into 11ও লিখিব পাৰোঁ বা 11 into 3 into 2 লিখিব পাৰোঁ আল্টিমেটলি গৈতো মই 66 পাম ন ছাৰ তো আল্টিমেটলি মই কি কৈছোঁ যে এইখিনি বস্তু যে আছে এইখিনি আমি তাৰ অৰ্ডাৰটো আমি চেঞ্জ কৰিব পাৰোঁ উই কেন চেঞ্জ দ্য অৰ্ডাৰ কিন্তু যিটো আমি যে প্ৰডাক্ট কৰিম যিটো মাল্টিপ্লিকেশ্যন কৰিম প্ৰাইম নাম্বাৰ লৈ সেইটো ইউনিক হ'ব সেইটো আৰু বেলেগ নহয় তাৰমানে 66 পাবলৈ আমি 2 3 আৰু 11 লাগিবই সেই তিনিটা প্ৰাইম নাম্বাৰ লাগিবই সেই তিনিটা প্ৰাইম নাম্বাৰ মাল্টিপ্লাই কৰিলেহে আমি 66 পাম সেইটো ইউনিক সেইটো আৰু ইউনিভাৰ্চিটিত আৰু বেলেগ প্ৰাইম নাম্বাৰ নাই কিন্তু তাহাঁতৰ আমি যেনেকৈ লিখোঁ সেই ষ্টাইলটো সেই অৰ্ডাৰটো আমি বেলেগ কৰিব পাৰোঁ একৰ্ডিং টু আৱাৰ উইচ বুজি পালা ক্লিয়াৰ আই থিংক হয়নে বুজি পালা ক্লিয়াৰ অ'কে
ডান ছাৰ অ'কে এইটো মই কিয় মুচিলোঁ এইটো আমি মুচোঁ ঠিক আছে এতিয়া আমি এই যে এইটোকে কয় ফাণ্ডামেণ্টেল থিয়ৰম অফ এৰিথমেটিক এতিয়া ফাণ্ডামেণ্টেল থিয়ৰম অফ এৰিথমেটিকটো ইউজ কৰি আমি কি কৰিব পাৰোঁ আমি HCF এণ্ড LCM আমি উলিয়াবলৈ আমাৰ সুবিধা হয় উই কেন ফাইণ্ড দ্য হায়েষ্ট কমন ফেক্টৰ এণ্ড দ্য লিষ্ট কমন ফেক্টৰ বুজি পালানে ঠিক আছে অ'কে এতিয়া আমি এই ফাৰ্ষ্ট আমি 66টোৰ আমি LCM উলিয়াম ঠিক আছে 66টো আমি কি উলিয়াম LCM তো LCM অফ 66 নহয় 66 আৰু 420 দুটা নাম্বাৰে তো আমি এই 66 আৰু 420 দুটাৰ আমি LCM উলিয়াম কেনেকৈ উলিয়াম তো LCM হৈছে লিষ্ট কমন ফেক্টৰ ঠিক আছে তো LCM হৈছে লিষ্ট কমন ফেক্টৰ ইয়াত চোৱা এই দুটা যে চোৱা আমি 66 আৰু 420 আমি এনেকৈ ফেক্টৰাইজ কৰিলোঁ ফাৰ্ষ্ট তো 66 মানে এইটো আমি লিখিলোঁ ইয়াত লিখিলোঁ ফাৰ্ষ্ট আমাৰ একদম সৰুৰ পৰা যাব লাগিব আমি 2 ইয়াত দুটাত চাবা দেই ইয়াতো চাবা ইয়াতো চাবা এই দুটাতে চোৱাচোন এই দুটাত চবতছে সৰুটো কি হয় 2 হয় তো 2টো বেছিকৈ ক'ত আহিছে ইয়াত আহিছে কিমান আহিছে 2 বাৰ আহিছে তো আমি 2 × 2 হৈ গ'ল বেছি আহিছে নেক্সট আমি চালোঁ ইয়াত তুমি কি চালা ইয়াত তোমাৰ চাবা কমন কি আছে নেক্সটটো কি আছে 3টো কি 3টো তোমাৰ কমন আছে তো কমন থাকিলে আমি এবাৰেই লিখিম ঠিক আছে নেক্সট আমাৰ কি হৈ গ'ল নেক্সট কি আছে আমাৰ 5 আছে 5 আৰু আছে নি নাই এবাৰে আছে তো এবাৰেই লিখিম নেক্সট কি আছে 7টো এবাৰেই আছে নেক্সট কি আছে 11টো এবাৰেই আছে এইটো আমাৰ হৈ গ'ল LCM এইটো মাল্টিপ্লাই কৰিব লাগিব এইটো আমাৰ হৈ গ'ল LCM তো ছাৰ আবার এটা ইজি টেকনিক দেখুৱাব নি চোৱা ইজি টেকনিক আছে 2 ইয়াতো আছে নহয় হয়নে 2 ইয়াতো আছে নহয় তো আমি কি কৰিম চাবা দেই আমি 2টো এইটো এটা হৈ গ'ল 2 ঠিক আছে তো এই দুটা আছে ন তো আমি এটা লিখি দিলোঁ 2 ইয়াৰ পৰা অ'কে নেক্সট আহি গ'ল 2 বাকী যিবোৰ আছে চব লিখি দিবা আৰু 2 লিখিবা ইয়াত 3 দুটা আছে নহয় আমি চাই দিলোঁ 3 আমি এটাই লিখিম দেখিলা যদি দুটা আছে না কেনে আমি এটাই লিখিলোঁ ইয়াত 2টো ছিংগলকৈ আহিলে ছিংগলকৈ লিখি দিলোঁ 3টো দুটা আছে আমি এটা লিখিলোঁ 5 এটা আছে এটা লিখিলোঁ 7 এটা আছে এটা লিখিলোঁ 11 এটা আছে 11 এটা লিখিলোঁ ঠিক আছেনে বুজি পালোঁনে বুজি পালোঁ ছাৰ ঠিক আছে তো আমি কি কৰিম এইকেইটা আমি মাল্টিপ্লাই কৰি দিম তো 2 × 2 × 2 2 2 4 4 12 60 ঠিক আছে 660 হৈ গ'ল 667 আমি যদি কৰোঁ আমি পাই যাম 4620 কিমান পালোঁ 4620 আমি পালোঁ ঠিক আছে নেক্সট আমি HCF উলিয়াবলৈ চবতছে ভাল HCF উলিয়াবলৈ চবতছে আমাৰ কি হৈ গ'ল ভাল হৈ গ'ল HCF কাৰণে আমি কি চাম যে আমি চাম যে কমন কি আছে জাষ্ট আমি কমনে চাব লাগিব ইয়াত চালোঁ 2 আৰু 2 কমন আছে এটা আমি ৰাউণ্ড কৰিলোঁ 2 লিখিলোঁ ঠিক আছে ইনটু আৰু কিবা কমন আছে নাই ছাৰ দুটাতে চাব লাগিব দেই ইয়াতে 3টো কমন আছে তো আমি 3 আৰু কিবা কমন আছে একো কমন নাই আৰু একো কমন নাই তো আমাৰ 2 × 3 ইমান কিমান হ'ল 6 হৈ গ'ল ঠিক আছেনে তো LCMত কি ল'ব আমি চব ধৰিম ঠিক আছে তো ইয়াত 2 আৰু 2 আমি এটা ল'লোঁ আকৌ এটা 2 আহিলে চব আমি যি আছে যদি কমন থাকে কমনৰ এটাই ধৰিম বাকীবোৰ আমি চব ধৰিম তো আমি LCMটো পালোঁ 4620 আৰু আমি HCFটো পালোঁ 6 বুজি পালানে তো আমি প্ৰাইম ফেক্টৰাইজেশ্যন ইউজ কৰি আমি কি কৰিলোঁ আমি LCM আৰু HCF উলিয়াব পাৰিলোঁ বুজি পালানে ছাৰ বুজি পালোঁ তো আমি আৰু এইবোৰ আমি আৰু কৰিম যেতিয়া আমি এক্সাৰচাইজ কৰিম ঠিক আছে এক্সাম্পলছ কৰিম এইবোৰ আমি কৰিম এতিয়া ইয়াৰ পৰা ধুনীয়া এটা ৰিলেশ্যন আমি পাই যাওঁ এটা ধুনীয়া ৰিলেশ্যন এটা পাই যাওঁ ঠিক আছে তো আমি ইয়াত এটা বস্তু লিখি লওঁ ঠিক আছে তো আমি কি লিখি লওঁ আগৰটো হেৰিৰ পৰা HCF অফ এই এক্সাম্পলটো লৈ ল'ম 66 আৰু 420 হয়নে তো আমি কিমান পাইছিলোঁ HCF অফ 66 আৰু 420 পাইছিলোঁ আমি ছাৰ 6 পাইছিলোঁ আৰু আমি LCM অফ 66 আৰু 420 কিমান পাইছিলোঁ আমি পাইছিলোঁ 4620 এতিয়া চাবা দেই আমি LCM আৰু HCF কৰাচোন LCM × HCF মাল্টিপ্লাই এনে কৰা HCF মানে 6 × 4620 ঠিক আছে তো আমি মাল্টিপ্লাই কৰিলে 60 6 2 12 36 37 6 4 24 28 ঠিক আছে 27 হয়নে 27 হৈ গ'ল 27 তো 27720 পালোঁ এইটো কি পালোঁ LCM আৰু HCF মাল্টিপ্লাই কৰি এতিয়া তুমি কি কৰা এই যে দুটা নাম্বাৰ দি থোৱা আছিলে আমাৰ নাম্বাৰকেইটা কি আছিলে 66 আৰু 420 আছিলে হয়নে নাম্বাৰকেইটা কি আছিলে আমাৰ যিকেইটাত আমি HCF বা LCM উলিয়াইছিলোঁ এটা আছিলে 66 এটা আছিলে 420 তো সেই 420 আৰু
এটা গম পাবা যে মই কি ক'বলৈ গৈছোঁ 420 আৰু 66 মাল্টিপ্লাই কৰাচোন 6 0 * 0 6 2 * 12 6 4 * 24 25 হয়নে 6 0 * 0 6 2 * 12 6 4 * 24 25 add them 0 2 7 7 2 কি দেখিলা এটা ধুনীয়া ইণ্টাৰেষ্টিং ৰিজাল্ট যে অ' ছাৰ এই দুটাচোন একেই তাৰমানে আমি HCF আৰু LCM অফ টু নাম্বাৰ যিটো পালোঁ সেইকেইটা যদি মাল্টিপ্লাই কৰোঁ আৰু যিকেইটা আমাৰ নাম্বাৰ লৈছিলোঁ আমি যাৰ HCF আৰু LCM উলিয়াইছোঁ তাহাঁতক যদি মাল্টিপ্লাই কৰোঁ দুটা নাম্বাৰচোন একেই ওলায় তাৰ পৰা আমি কি গম পালোঁ যে দুটা যদি পজিটিভ ইণ্টেজাৰ লওঁ ইয়াত আমি কি লৈছিলোঁ ইণ্টেজাৰকেইটা 66 আৰু 420 যদি আমি দুটা পজিটিভ ইণ্টেজাৰ লওঁ A আৰু B ইয়াত A মানে 66 ফৰ এক্সাম্পল আৰু B মানে 420 তেতিয়া HCF অফ AB মানে HCF আৰু LCM যদি মাল্টিপ্লাই কৰোঁ HCF আৰু LCM যদি মাল্টিপ্লাই কৰোঁ ইজ ইকুৱেল টু দ্য প্ৰডাক্ট অফ দ্য টু নাম্বাৰ্ছ তাৰমানে LCM ইনটু HCF ইজ ইকুৱেল টু মাল্টিপ্লিকেশ্যন অফ দ্য টু নাম্বাৰ্ছ তো ইয়াৰ পৰা আমাৰ কিমান মজা হৈ গ'ল যদি আমি দুটা নাম্বাৰ জানো যে এটা নাম্বাৰ হ'ল বোলে 66 এটা নাম্বাৰ হৈছে বোলে ছাৰ 420 আৰু যদি তোমাক দি থোৱা আছে যে HCFটো বোলে 46 অফ HCFটো 6 হয় তো LCMটো উলিয়াব পাৰিম নে নোৱাৰিম LCMটো ইয়াৰ পৰা উলিয়াব পাৰিম অবভিয়াছলি পাৰিম আমি এই বস্তুটো ইউজ কৰি দিম আমি এই ফৰ্মুলাটো ইউজ কৰি দিম হয়নে আমি এইটো বস্তুটো ইউজ কৰিলে আমাৰ ওলাই যাবনে চোৱাচোন ওলাব নে নোলায় অবভিয়াছলি ওলাব যে আমি কি পাম যে LCM ইনটু HCF ইকুৱেলছ টু প্ৰডাক্ট অফ দ্য টু নাম্বাৰ্ছ হয়নে দুটা নাম্বাৰ মানে আমাৰ কি আছিলে 66 ইনটু 420 66 ইনটু 420 হয়নে 66 ইনটু 420 তো এইটো আমি হৈ গ'ল তো আমাক ছাপ'জ HCFটো দি থোৱা আছে 6 আমি LCM দিয়াৰ পৰা উলিয়াব পাৰিম নহয় তোমাক যদি ছাপ'জ LCMটো নাজানা উলিয়াই দিব পাৰিম অবভিয়াছলি পাৰিম তো 6ক ইয়াত কেঞ্চেল হৈ গ'ল এইফালে 11 তো 420 ইনটু 11 তো 420 ইনটু 11 যদি কৰা তুমি কিমান পাবা 420 ইনটু 11 কৰিলে তুমি 4620 পাবা তো আমাৰ LCMটো ওলাই গ'ল নাই তো এইবোৰ আমি ইউজ কৰিম এইবোৰ আমি পাছত ইউজ কৰিম যেতিয়া আমি এক্সাম্পলছ এক্সাৰচাইজ কৰিম এইবোৰ আমি ইউজ কৰিম তো আমি এটা ধুনীয়া ৰিলেশ্যন পাই গ'লোঁ বিটুইন HCF এণ্ড LCM ক্লিয়াৰ হৈছে বুজি পাইছা ধুনীয়াকৈ হয়নে অ'কে এতিয়া আমি এটা থিয়ৰেম আমাৰ কমপ্লিট হৈ গ'ল ঠিক আছে আমাৰ কি কমপ্লিট হৈ গ'ল আমাৰ কমপ্লিট হৈ গ'ল এটা পঢ়িলোঁ যে ফাণ্ডামেণ্টেল থিয়ৰম অফ এৰিথমেটিক ঠিক আছে তো এতিয়া আমি নেক্সট থিয়ৰেমটোলৈ যাম নেক্সট থিয়ৰেমটো এইটো অলপ गलती हो गई से एटू ठीक है थ्योरम नंबर एटू ये कहाँ से आ गया ये गलती हो गया चलो रहने दो इसको मैं मिटा देता हूँ ठीक है तो मैं एटू काटी दिसो ठीक है एटू নহয় মানে যেটো আমি থিওৰেম এটা পঢ়িম এটু নহয় এটু কিবা এটা হৈ গ'ল প্ৰিন্টিং মিস্টেক তো এটো থিওৰেম 1.2 তো থিওৰেম 1.2 কি কৈছে let p be a prime number ঠিক আছে let p be a prime number if p divides a square then p divides a where a is a positive integer मुझे समझ में नहीं आ रहा है क्या बोल रहे हैं ठीक है तो स्वाट let p be a prime number मेरा prime number ढोलो तो p is equal to suppose 5 prime number ठीक है और आमी आउटा नंबर a तो a तो suppose आमी লৈ লওঁ 25 ठीक है आमी डिवाइड কৰিব পৰা হ'ব লাগিব তো ঠিক আছে তো আমি কি লওঁ a স্কয়াৰ লৈ লওঁ ইয়াৰ a স্কয়াৰ ললে আমি কিমান পাম 25 স্কয়াৰ 25 স্কয়াৰ স্যাৰ কিমান হয় 625 স্কয়াৰ্ছবোৰ মনত ৰাখিবা ভেৰি ইম্পৰ্টেণ্ট অলপ দিমাগ ৰাখিবা যে 25 ৰ স্কয়াৰ 625 হয় ঠিক আছে তো এটা চোৱা এটা আমি এটো লাই হ দেই let p be a prime number p এটা prime number ললো p divides a square মানে p a square ডিভাইড হয় নে হয় আকো স্যাৰ p a square মানে কিমান 625 625 ক 5 এ ডিভাইড যায় ধুনিয়াকে 5 1 5 5 2 10 25 125 টাইমছ ঠিক আছে যায় গম পালো সো ইফ p divides a square যে p a square মানে 625 ডিভাইড যায় দেন p divides a obviously p a 1 তো যাবই ন p a তো 1 যাবই ন কিমান a মানে কিমান 25 আছিল 25 divided by 5 times তো আলটিমেটলি যেটো p আছে p a তোমাৰ 1 যায় a মানে 25 আৰু p a 625 কো ডিভাইড কৰে বুজি পালানে যদি p a a স্কয়াৰক ডিভাইড কৰিব পাৰা মানে ইয়াত a মানে কিমান হৈছিল 25 যদি 625 ক ডিভাইড হয় তো a তাৰ দেন p তাৰ a টু লগতো ডিভাইড হয় মানে a মানে কিমান 25 এই নাম্বাৰ ইউ টেক তো তোমাৰ এটো হ'ব এইবোৰ বস্তু আমি ইউজ কৰিম
বেলেগ আমি থিয়ৰেম প্ৰুভ কৰিবলৈ এই বস্তুটো ইউজ কৰিম বেলেগটো ইয়াৰ মানে এনেকৈ ইমান ইউটিলিটি ইয়াৰ অংক কৰিব নাহে বা এইটো প্ৰুভ কৰিবলৈও নাহে জাষ্ট এই বস্তুটো আমি ইউজ কৰিম ক'ৰবাত নেক্সট আমি যেতিয়া আমি পঢ়িম তেতিয়া তাতে আমি ইউজ হ'ব ঠিক আছেনে বুজি পালা এতিয়া আমি কি পঢ়িম যে আমি চাম যে আমি থিয়ৰেম 1.3 তো থিয়ৰেম 1.3ত কৈছে যে আমাৰ √2 ইজ ইৰেশ্যনেল বুলি আমি কি কৰিব লাগে আমি এইটো দেখুৱাব লাগে যে শ্ব' ডেট √2 ইজ ৰেশ্যনেল নাম্বাৰ ইৰেশ্যনেল নাম্বাৰ তো আমি √2টো আমি অলৰেডি আমি চাইছিলোঁ যেতিয়া আমি ইৰেশ্যনেল নাম্বাৰ পঢ়িছিলোঁ যে √2 এটা ইৰেশ্যনেল নাম্বাৰ হয় তো এইটো তুমি দেখুৱাব লাগে চ' আমি যদি দেখুৱাব লাগে তো আমি কি কৰিম যে আমি √2টো লৈ লওঁ যে আমি কেনেকৈ কৰিম যে আমি √2টো আমাৰ এটা ৰেশ্যনেল নাম্বাৰ বুলি কৰি দিম ফাৰ্ষ্ট √2টো আমি কি বুলি কনচিডাৰ কৰিম যে লেট √2 ইজ এ ৰেশ্যনেল নাম্বাৰ আৰু লাষ্টত আমি √2টো যদি ৰেশ্যনেল নাম্বাৰ হয় তো তাৰ নিচিনাকৈ কৰি কৰি গৈ থাকিম আৰু লাষ্টত আমি পামগৈ যে √2টো এটা ৰেশ্যনেল নাম্বাৰ নহয় যদি ৰেশ্যনেল নাম্বাৰ নহয় তেতিয়াহ'লে এইটো কি হ'ব এটা ইৰেশ্যনেল নাম্বাৰে হ'ব লাগিব হয়নে তো সেইটোৱেতো আছে ৰেশ্যনেল নহ'লে ইৰেশ্যনেল হ'ব হয়নে তো আমি সেইকাৰণে লেট আমি কি ল'ম লেট √2 ইজ আ ৰেশ্যনেল নাম্বাৰ ভালকৈ চাই যাবা দেই যে √2টো কি লৈছোঁ আমি এটা ৰেশ্যনেল নাম্বাৰ আমি লৈছোঁ অ'কে যদি √2টো ৰেশ্যনেল নাম্বাৰ হয় তো আমি কি বুলি ক'ব পাৰিম যে ৰেশ্যনেল নাম্বাৰ কাক কয় যিটো নাম্বাৰ উই কেন এক্সপ্ৰেছ ইন দ্য ফৰ্ম p/q হয়নে দেয়াৰফৰ আমি কি লিখিব পাৰিম যে লেট দেয়াৰফৰ কি ৰেট √2 ইজ ইকুৱেলছ টু a/b p/q a/b x/y যি লিখা তুমি লিখিব পাৰা হয়নে যে √2 ইকুৱেলছ টু a/b কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব যে ইয়াত where a and b are co-primes এইটো সবতছে ইম্পৰ্টেণ্ট হয় যে a আৰু b বুলি আমি কি লৈছোঁ co-primes তাৰমানে co-prime মানে কি আছিলে যে তাহাঁতৰ 1 বাদ দি আৰু বেলেগ ফেক্টৰ নাই আমি পঢ়িছিলোঁ নহয় co-prime কি হয় যে ছাপ'জ 2 আৰু 3 কিহে ডিভাইড কৰিব পাৰি অকল 1এৰে ডিভাইড কৰিব পাৰি দুটাটো প্ৰাইম নাম্বাৰ হয় আৰু তাহাঁতক অকল 1এ ডিভাইড কৰিব পাৰি বা 5 আৰু 7 তাহাঁতক অকল 1এ ডিভাইড কৰিব পাৰি তো আমি কি লৈছোঁ দে আৰ co-prime মানে কি হৈ গ'ল যে ডেট ইজ both have only one factor that is your 1 কমন ফেক্টৰটো কি হয় অকল 1এ ডিভাইড কৰিব পাৰি মানে বুজি পালা অ'কে তো এতিয়া আমি কি কৰিলোঁ এইটো আমি ক্ৰছ মাল্টিপ্লাই কৰি দিলোঁ √2b ইজ ইকুৱেলছ টু a √2b ইকুৱেলছ টু a এতিয়া আমি কি কৰিম যে স্কুৱেৰিং বোথ ছাইড কি কৰিম আমি স্কুৱেৰিং বোথ ছাইডছ ঠিক আছে আমি স্কুৱেৰ কৰি দিলোঁ √2b হোল স্কুৱেৰ আৰু এইফালে a হোল স্কুৱেৰ আমি কি পালোঁ এইফালে 2b স্কুৱেৰ ইজ ইকুৱেলছ টু a স্কুৱেৰ এতিয়া আমি যিটো যে থিয়ৰেম শিকিছিলোঁ অকণমান আগতে 1.2 যে তাত আমি কি পাইছিলোঁ যে যদি এটা প্ৰাইম নাম্বাৰ হয় আৰু সি যদি a স্কুৱেৰ যদি p এটা প্ৰাইম নাম্বাৰ হয় আৰু সি a স্কুৱেৰৰ লগত যদি ডিভাইড হয় তো সি a লগতো ডিভাইড হ'ব হয়নে তো আমি কি লিখিব পাৰিম যে ইয়াত যে 2 ইজ ডিভিজিবল বাই 2 বা 2 ডিভাইডছ a স্কুৱেৰ হয়নে 2 ডিভাইডছ a স্কুৱেৰ ইয়াতো আমি গম পাইছোঁ যে 2 a স্কুৱেৰ ডিভাইড হ'ব ন অভিয়াছলি হ'ব এনেকৈ যদি থাকে তো ডিভাইড হ'বই মানে হয় সেইকাৰণে আমি ইকুৱেল চাইন আছে তো ইকুৱেল চাইন আছে যে 2a a স্কুৱেৰক ডিভাইড কৰিব পাৰি তো 2a যদি a স্কুৱেৰ ডিভাইড কৰিব পাৰি 2a কাক ডিভাইড কৰিব পাৰিব a কো ডিভাইড কৰিব পাৰিব বুজি পালা নে চ' আমি কি লিখিব পাৰোঁ যে a স্কুৱেৰ ইজ ডিভিজিবল বাই 2 a স্কুৱেৰ ইজ ডিভিজিবল বাই 2 therefore a is divisible by 2 বা তুমি এনেকৈও লিখিব পাৰা যে 2 divides a square therefore 2 divides a সেইটো আমাৰ থিয়ৰেম 1.2ত গম পাইছিলোঁ হয়নে তো এইটো আমি দি থৈছোঁ ইকুৱেশ্যন নাম্বাৰ 1 বুজি পালানে এইটো আমি ইকুৱেশ্যন নাম্বাৰ 1 দি থৈছোঁ হৈ গ'লনে আমি এইটো দি থৈছোঁ এতিয়া 2 divides কি 2 divides a হয়নে মানে 2 divides a অ'কে যদি 2 divides a হয় তো আমি যদি এনেকৈ লিখিব পাৰিমনে যে আমি তাতে লৈছোঁ যে লেট চি ইয়াত লিখিছোঁ ন এইডোখৰত লিখোঁ যে লেট চি বি এনি ইণ্টিজাৰ যিকোনো এটা ইণ্টিজাৰ লৈছোঁ চি ঠিক আছে তো আমি কি লিখিব পাৰিম যে a ইকুৱেলছ টু 2c বুলি লিখিব পাৰিম কেলৈ বিকজ এক 2ৰে ডিভাইড কৰোঁ ন একটো 2ৰে ডিভাইড কৰোঁ তো 2 লগত যিয়ে মাল্টিপ্লাই কৰোঁ ডিভাইড হ'বই হয়নে ছাপ'জ আজি এক 2ৰে ডিভাইড ছাপ'জ মই আজি কৈছোঁ যে এইটো ছাপ'জ মোক 4 বুলি কৈছোঁ ঠিক আছে তো ডিভাইড গৈছে হয়নে ডিভাইড গৈছে 2ৰে তো এতিয়া যদি 2ৰে ডিভাইড কৰে চি যদি যিয়ে হওক লাগিলে 3 হওক 4 হওক 2 হওক 3 হ'ল ঠিক আছে তো এই ছাপ'জ মই 4 তো কিমান হ'ল 4 2 = 8 তো 8ক ডিভাইড বাই 4 হৈ গ'ল হয়নে চ' ইয়াত আমি আল্টিমেটলি কি হৈ গ'ল যে আমি কৈছোঁ যে a ইজ ডিভিজিবল বাই 2 এক কিহে ডিভাইড কৰে 2ৰে ডিভাইড কৰিব পাৰি তো এক যদি 2ৰে ডিভাইড কৰিব পাৰি বা 2 ডিভাইডছ a ঠিক আছে 2 ডিভাইডছ a
তো আমাৰ চিটো যিয়ে লোৱা লাগিলে মাল্টিপ্লাই হৈছে নে ডিভাইড যাবই মানে ঠিক আছে এই যদি ইয়াক ডিভাইড কৰিব পাৰে তো ই তুমি যিয়ে লোৱা ডিভাইড যাবই মানে ঠিক আছে তো এইটো আমি গম পালোঁ অবভিয়াছলি তো আমি এইটো আমি গম পালোঁ যে a ইকুৱেলছ টু 2c এইটো আমি লেট কৈছোঁ যে c এটা ইণ্টিজাৰ লৈছোঁ আৰু a ইকুৱেলছ টু 2c অ'কে ফাইন তো এতিয়া আমি কি লিখিম যে আকৌ আমি কি কৰিম যে স্কুৱেৰিং বোথ সাইডস ঠিক আছে স্কুৱেৰিং বোথ সাইডস তো স্কুৱেৰিং বোথ সাইডস কৰিলে আমি কি পাম a স্কুৱেৰ ইজ ইকুৱেলছ টু 2c স্কুৱেৰ ঠিক আছে তো এতিয়া তুমি চোৱাচোন 1 ৰ পৰা আমি কি পাইছিলোঁ যে 2b স্কুৱেৰ ইকুৱেলছ টু a স্কুৱেৰ হয়নে তাৰমানে a স্কুৱেৰ ইকুৱেল টু 2b স্কুৱেৰ পাইছিলা তো এতিয়া আমি a স্কুৱেৰ জেগাত কি লিখি দিম 2b স্কুৱেৰ লিখি দিম ঠিক আছে যে from 1 we can write কি লিখিব পাৰোঁ a স্কুৱেৰ জেগাত আমি a স্কুৱেৰ জেগাত 2b স্কুৱেৰ ইকুৱেলছ টু 2 sorry স্কুৱেৰিং বোথ সাইড কৰিলে এইটো কিমান হ'ব এইটো 4 হ'ব ন 4c স্কুৱেৰ 2c স্কুৱেৰ কৰিছে আৰু 4c স্কুৱেৰ তো আমি 4c স্কুৱেৰ বুজি পালা না এইটো আমি স্কুৱেৰিং বোথ সাইড যেটা কৈছিলোঁ a টো a স্কুৱেৰ হৈ গ'ল 2c স্কুৱেৰ 2 টো 4 হৈ গ'ল c টো c স্কুৱেৰ হৈ গ'ল হয় নাই তো আমি কি লিখিব পাৰিম 1 ৰ পৰা a স্কুৱেৰ মানে 2b স্কুৱেৰ আছিলে তো 2b স্কুৱেৰ ইকুৱেল টু 4c স্কুৱেৰ 2 ইয়াক কেনসেল হৈ গ'ল 2 ইয়াক গ'ল 2 টাইমছ তো b স্কুৱেৰ ইজ ইকুৱেলছ টু 2c স্কুৱেৰ তো আমি কি পালোঁ b স্কুৱেৰ ইজ ইকুৱেল টু 2c স্কুৱেৰ এতিয়া আকৌ আমি সেই আগৰ বস্তুটোলৈ গুচি গৈছোঁ যে কি যে c স্কুৱেৰ ইজ ডিভিজিবল বাই সৰি b স্কুৱেৰ ইজ ডিভিজিবল বাই 2 b স্কুৱেৰটো দেখিছা নাই 2 এর লগত ডিভিজিবল হয় তো সেইকাৰণে কি b ইজ অলসো ডিভিজিবল বাই 2 একেটা কথাই হৈ গ'ল হয় না ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে b স্কুৱেৰ ইজ ডিভিজিবল বাই 2 therefore b is divisible by 2 এটা আমি ইকুৱেশ্যন নম্বৰ 2 দি থৈছোঁ ঠিক আছে তো 1 আৰু 2 পৰা আমি কি ক'ব পাৰিম কোৱেশ্যন 1 আৰু 2 পৰা ভালকৈ চোৱাচোন কি ক'ব পাৰিম যে a is divisible by 2 আৰু b is also divisible by 2 তাৰ মানে a আৰু b ৰ দুটাৰ এটা কমন ফেক্টৰ আছে না সেইটো কি হ'ল 2 হৈ গ'ল সেইটো কি হৈ গ'ল 2 হৈ গ'ল কিন্তু আমাৰ এটা খেলটো ইয়াতে জমিব হয় নাই তো আমি কি পালোঁ যে a is divisible by 2 and b is also divisible by 2 তাৰ মানে দুটাক 2 এ ডিভাইড যায় কিন্তু আমি a আৰু b টো কি লৈছিলোঁ কো প্ৰাইমছ আৰু তাহাঁতক কোনে ডিভাইড কৰে বা কোনটো ফেক্টৰ আছিল অকল 1 এ ডিভাইড কৰিব পাৰোঁ ইয়াত কি পালোঁ যে তাহাঁতক 2 এও ডিভাইড কৰিব পাৰি বুজি পালা নাই therefore a and b are both divisible by 2 so they have কি at least 2 as a common factor তো 2 টো এটা কমন ফেক্টৰ বুলি তাহাঁতক ক'ব পাৰিম নে মানে 1 টো এটা কমন ফেক্টৰটো আছিলে এটা 2 এটা কমন ফেক্টৰ হৈ গ'ল তাৰমানে দুটা কমন ফেক্টৰ হৈ গ'ল যদি দুটা কমন ফেক্টৰ হৈ গ'ল তেতিয়া কি হৈ গ'ল তাৰমানে কি হৈ গ'ল তাৰমানে a আৰু b টো কি হয় কো প্ৰাইম নহয় আমি প্ৰথমতে a আৰু b টো কি লৈছিলোঁ কো প্ৰাইম বুলি ধৰিছিলোঁ তাহাঁতৰ অকল ফেক্টৰ কি আছিলে 1 এতিয়া আমি পালোঁ যে তাহাঁতৰ 1 ৰ বাদ দি 2 এটা ফেক্টৰ আছে ঠিক আছে but this contradicts the fact that a and b have no common factor other than 1 তো আমি যেটো অথনি ধৰিছিলোঁ যে তাহাঁতে কো প্ৰাইম হয় তাৰ মানে তাহাঁতৰ 1 এ বাদ দি বেলেগ কমন ফেক্টৰ নাই কিন্তু আমি কি পালোঁ যেতিয়া 1 ক বাদ দিও বেলেগ কমন ফেক্টৰ আছে that is a and b are not co-primes তো যদি a আৰু b co-prime নহয় তো তাৰ মানে কি হৈ গ'ল therefore our assumption is incorrect তো আমাৰ যেটো assumption হয় সেইটো আমাৰ incorrect হৈ গ'ল therefore root 2 is an irrational number বুজি পালা নে root 2 কি হ'ল এটা irrational number হৈ গ'ল তো rational number নহয় ক্লিয়াৰ হৈ গ'ল নে তেনেকৈ আমি ৰুট 2 যেনেকৈ ক'লোঁ ৰুট 3 ৰুট 5 ঠিক আছে আৰু আছে এইবোৰ আমি এক্সাম্পলছ যেতিয়া বা এক্সাৰচাইজ যেতিয়া কৰিম তেতিয়া আমি ভালকৈ বুজি পাম ঠিক আছে চ' তোমালোকৰ আজি ইমানতে হ'ব যিটো আমাৰ লেকচাৰ চিৰিজ লেকচাৰ 1 2 হৈ গ'ল ঠিক আছে তো ইয়াত আমি বেছিক আজি যিখিনি থিয়ৰেমছ আছিলে সেই থিয়ৰেমছখিনি লৈ পেলাই আমি গোটেই এক্সাৰচাইজটা ছল্ভ কৰি দিব পাৰিম ঠিক আছে আজি এইটো কাৰণে ইম্পৰ্টেণ্ট লেকচাৰ হয় বিকজ উইথ দিছ থিয়ৰেমছ উই উইল ছল্ভ দ্য এণ্টায়াৰ চেপ্টাৰ উইল ফিনিছ দ্য ৰিয়েল নাম্বাৰ্ছ ঠিক আছে তো আৰু বেলেগ আমি জানিব নালাগে
ঠিক আছে তো এইখিনি জানি ল'লোঁ আমি তো যদি তোমালোকে ভিডিঅ'টো চাইছা ভাল পাইছা দেন প্লিজ ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড অলছ' লাইক এণ্ড শ্বেয়াৰ and please join our telegram channel and also the WhatsApp group so where we discuss extensively about about the subject various subjects there তো তোমালোকে কথা পাতিব পাৰিবা ডিছকাছ কৰিব পাৰিবা উইথ দ্য ফ্ৰেণ্ডছ তো নেক্সট ক্লাছত আজি আমি আকৌ লগ পাম টিল দেন বাই বাই টেক কেয়াৰ ষ্টাডি ৱেল